যোৱাকালি হৈ যোৱা এইচএছ ছেকেণ্ড ইয়াৰৰ ইংলিছৰ কুৱেশ্যন পেপাৰখনত প্ৰথম এক্সাম আছিল ইংলিছৰ আৰু ইয়াৰ এক্সামখনত বহুতো ছাত্ৰ ছাত্ৰীয়ে বহুত কমেণ্ট কৰি আছে যে এইখন কুৱেশ্যন পেপাৰত তেওঁলোকে ফেইল কৰিব আৰু এই এক্সামটো বহুত টান আহিছে বুলি বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈ আছে আৰু ইয়াৰ ওপৰত ভিডিঅ' এটা মই বনাই আছোঁ আৰু আপোনালোকে যে ফেইল কৰিব বুলি ভাবি আছে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে ভালদৰে প্ৰস্তুতি চলাই যাব আৰু ইয়াৰে নিশ্চয় আপোনালোকক বৰ্ডে কিবা এটা কৰিব আপোনালোকক গ্ৰেছ মাৰ্ক দিব যিসকলে ভাবি আছে যে 20+ কৰিছে তো আপোনালোকে নিশ্চিত পাছ কৰিব আপোনালোকক গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিব আৰু আপোনালোকে বহুতে কমেণ্ট কৰি আছে যে 10-15 আপোনালোকে কৰিছে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকক নিশ্চয় কিবা এটা কৰি যদি বনাইছে লিখিছে আপোনালোকক নিশ্চয় কিবা এটা কৰিব আৰু আপোনালোকে আগন্তুক যিকেইটা এক্সাম আছে সেইকেইটাৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাই যাওক আৰু আপোনালোকে একো চিন্তা কৰিব নালাগে আৰু ইয়াৰ কুৱেশ্যনকেইটা মই ইয়াতে দিছোঁ আৰু যিসকল ফাৰ্ষ্ট ইয়াৰত এতিয়া আছে ছেকেণ্ড ইয়াৰত আগন্তুক পৰীক্ষা দিব আৰু তেওঁলোকে এখন কুৱেশ্যন পেপাৰ চাই যাব পাৰে আৰু ইয়াৰ PDF মই দি দিম আপোনালোকে PDFখন চাই যাব আৰু আপোনালোকে ভাঙি নপৰিব আৰু এইখন কুৱেশ্যন পেপাৰখনত যি হোৱাৰ হৈ গৈছে আৰু আপোনালোকক কিবা এটা কৰিব বৰ্ডে আৰু আপোনালোকে ইয়াৰ চিন্তা কৰিব নালাগে আপোনালোকে বাকী যিকেইটা এক্সাম আছে সেইকেইটা এক্সামৰ বাবে আপোনালোকে প্ৰস্তুতি চলাই যাওক আৰু এইখনৰ চিন্তা আপোনালোকে বাদ দিয়ক আপোনালোকৰ যি হোৱাৰ হৈ গৈছে আপোনালোকক নিশ্চয় এটা কৰিব বৰ্ডে আৰু বহুতে হয়তো পাছ কৰিব বহুত ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিব একো চিন্তা কৰিব নালাগে আৰু আপোনালোকৰ যদি বাকীকেইটা যদি এক্সামত ভাল হয় তেন্তে আপোনালোকে সেইকেইটা এক্সামত যদি ভাল কৰে আপোনালোকক নিশ্চয় পাছ কৰাই দিব আপোনালোকে এইখনৰ চিন্তা আপোনালোকে বাদ দিয়ক আৰু বাকী যিকেইটা এক্সাম যদি ভাল হয় আপোনালোকৰ তেন্তে আপোনালোকৰ নিশ্চয় এখন 4th ছাবজেক্ট আছে আপোনালোকে সেইখনৰ পৰা আপোনালোকে মাৰ্ককেইটা আপোনালোকৰ যিখন ছাবজেক্টত কম হয় আপোনালোকৰ সেইখনত মাৰ্ককেইটা দি দিব আৰু দি পাছ কৰাই দিব আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে নিশ্চিতভাৱে আপোনালোকৰ ষ্টাডি কৰি থাকক ধন্যবাদ